নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নতুন এটি ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি পঢ়িম দৈৰ্ঘ্যৰ জোখমাখ মেজাৰমেন্ট অফ লেন্থ সো তোমালোকৰ যি ক্লাছ 6 ৰ নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব তাত প্ৰতি বছৰে ইয়াৰ ওপৰত কোৱেশ্চন আহে দুটা বা তিনটা কোৱেশ্চন আহে গতিকে ভেৰি ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে এই ভিডিঅ'টো সো ভিডিঅ'টো শেষলৈকে চাবা আৰু বহি কলম উলিয়াই লৈ ইম্পৰ্টেন্ট পইণ্টবোৰ লিখি যাবা সো আজিৰ ভিডিঅ'ত বিশেষকৈ আমি কি আলোচনা কৰিম বুলি ক'লে এককৰ পৰিৱৰ্তন conversion of unit গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ important questions answers okay so আগৰ বছৰবোৰত কেনে ধৰণৰ কোৱেশ্চন আহিছিলে আৰু কেনে ধৰণৰ কোৱেশ্চন আকৌ আহিব পাৰে এনে ধৰণৰ কোৱেশ্চনবোৰ আমি ইয়াত ডিসকাস কৰিম গতিকে হেখলৈকে চাবা ৰাইট তো এককৰ পৰিৱৰ্তন বুলি ক'লে দৈৰ্ঘ্য আমি যদি লিখিব লগা হয় তেতিয়া দৈৰ্ঘ্য জুখিবলৈ আমাক স্কেলৰ প্ৰয়োজন হ'ব আৰু কি স্কেলৰ প্ৰয়োজন হ'ব বুলি ক'লে আমাক কি আমাৰ স্কেল থাকে মিলিমিটাৰ স্কেল থাকিব okay মানে একক এই মিলিমিটাৰটো কি হয় একক হয় ওকে সো মিলিমিটাৰ আমাৰ একক ব্যৱহাৰ কৰো দৈৰ্ঘ্য জুখিবৰ কাৰণে আৰু কিলোমিটাৰ ব্যৱহাৰ কৰো ওকে সেন্টিমিটাৰ ব্যৱহাৰ মিটাৰ ব্যৱহাৰ কৰো আৰু ব্যৱহাৰ কৰো ডেসিমিটাৰ ওকে ডেসিমিটাৰ ডেকামিটাৰ হেক্টোমিটাৰ কুইন হেক্টোমিটাৰ ব্যৱহাৰ কৰো ৰাইট তাৰপৰ আমি ব্যৱহাৰ কৰো তোমাৰ ফুট ব্যৱহাৰ কৰো ইঞ্চি ব্যৱহাৰ কৰো ৰাইট তোমালোকে ইয়াত কেইটামান চিত্ৰ দেখিবলৈ পাইছা সো ইয়াত কি দেখিবলৈ পাইছা আঙুলিৰ নখৰ ছবি দেখিবলৈ পাইছা পেন্সিল আছে গজ এজোপা আছে আৰু এফালে ৰাস্তা আছে সো ইহঁতৰ যদি আমি দৈৰ্ঘ্য জুখিব লাগে দৈৰ্ঘ্য জুখা মানে যে কোনো এটা বস্তু কিমান দীঘল হয় ওকে কিমান দীঘল হয় কিমান চুটি হয় বা কিমান ওখ হয় কিমান চাপৰ হয় এইখিনি যদি জুখো তেতিয়া আমি দৈৰ্ঘ্য জুখা বুলি কওঁ সো দৈৰ্ঘ্য জুখিবৰ কাৰণে আমাৰ প্ৰধান এককবোৰ কি আছিলে মিলিমিটাৰ আছিলে ওকে তাৰ পিছত সেন্টিমিটাৰ আছে তাৰ পৰা আমাৰ মিটাৰ আছে কিলোমিটাৰ আছে ফুট আছে আৰু কি আছে ইঞ্চি আছে ওকে সো আমি আটাইতকৈ একেবাৰে মানে ছুটি যদি যিকোনো এটা বস্তুৰ দৈৰ্ঘ্য জুখিব লাগে তেতিয়া আমি কি একক ব্যৱহাৰ কৰিম মিলিমিটাৰ সো আমি যদি এই আঙুলিৰ নখটো যদি জুখিব লাগে তেতিয়া কি একক ব্যৱহাৰ কৰিম মিলিমিটাৰ একক ব্যৱহাৰ কৰিম তাতকৈ অকমান দীঘল মই যদি পেন্সিলৰ কথা ক'ব যদি বিচাৰো ৰবৰ টুকুৰা তুমি ব্যৱহাৰ কৰা ৰবৰ টুকুৰাৰ যদি কথা ক'ব বিচাৰো লগতে তুমি ব্যৱহাৰ কৰা যদি কলমটোৰ কথাও যদি আমি দৈৰ্ঘ্য উলিয়াব লাগে তেতিয়া আমি কি ব্যৱহাৰ কৰিম সেন্টিমিটাৰ ব্যৱহাৰ কৰিম তাৰপৰা এজোপা গছৰ দৈৰ্ঘ্য যদি আমি উলিয়াব লাগে ওকে সো গছজোপা কটা হল কটাৰ পিছত আমি দৈৰ্ঘ্যটো উলিয়াব লাগে তেতিয়া কি একক ব্যৱহাৰ কৰিম মিটাৰ তোমালোকৰ বিদ্যালয়খনৰ এটা চুকৰ পৰা আনটো চুকলৈ টোটাল কিমান দীঘল আছে এইখিনি যদি উলিয়াব লাগে তেতিয়া আমি কি ব্যৱহাৰ কৰিম মিটাৰ ব্যৱহাৰ কৰিম আৰু তাতকৈ যদি দীঘল বস্তু যদি আমি দৈৰ্ঘ্য উলিয়াব লাগে যেনে ৰাস্তাৰ দৈৰ্ঘ্যটো আমি কিহত ব্যৱহাৰ কৰিম কি একক ব্যৱহাৰ কৰিম কিলোমিটাৰ একক সো ৰাস্তাটো কি একক ব্যৱহাৰ কৰিম বুলি ক'লে কিলোমিটাৰ এতিয়া তুমি ব্যৱহাৰ কৰা যেটো জ্যামিতি বক্স আছে ন জ্যামিতি বক্সটোৰ আমি যদি দৈৰ্ঘ্য উলিয়াব লাগে তেতিয়া আমি কি একক ব্যৱহাৰ কৰিম মিলিমিটাৰ সেন্টিমিটাৰ মিটাৰ এই তিনটাৰ ভিতৰত কোনটো ব্যৱহাৰ কৰিম ৰাইট সেন্টিমিটাৰটো আমি কি কৰিম ব্যৱহাৰ কৰিম ৰাইট সো ফুট ইঞ্চি ইয়াৰ বিষয়ে আমি ইয়াৰ নেক্সট স্লাইডত আমি জানিম ওকে সো ইয়াত মনত ৰাখিবলগীয়া কথাটো হল ইয়াত কেইটামান এইটো ফৰ্মুলা বুলি ভাবি লব পাৰা সো এইখিনি স্ক্ৰিনশ্বট লৈ লোৱা প্ৰথমতে ঠিক আছে স্ক্ৰিনশ্বট লৈ লোৱা সো ইয়াত কি কৈছে 10 মিলিমিটাৰ ইকুৱেল টু কিমান 1 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ ইকুৱেল টু 1 ডেসিমিটাৰ 10 ডেসিমিটাৰ ইকুৱেল টু 1 মিটাৰ 10 মিটাৰ ইকুৱেল টু 1 ডেকামিটাৰ 1 টো ইয়াত থাকিব লাগিছিল এৰি ইয়াত নহয় 1 ডেকামিটাৰ 10 ডেকামিটাৰ ইকুৱেল টু 1 হেক্টোমিটাৰ 10 হেক্টোমিটাৰ ইকুৱেল টু 1 কিলোমিটাৰ ইয়াৰ আটাইতকৈ সৰু এককটো হৈছে মিলিমিটাৰ তাৰ পিছত আহে আমাৰ সেন্টিমিটাৰ তাৰ পিছত ডেসিমিটাৰ তাৰ পিছত আহে মিটাৰ ডেকামিটাৰ ওকে হেক্টোমিটাৰ আৰু কিলোমিটাৰটো আটাইতকৈ ডাঙৰ সো আটাইতকৈ দীঘল বস্তু যদি আমি জুখিব লাগে তেতিয়া কি একক ব্যৱহাৰ কৰো এই কাৰণে কিলোমিটাৰ আৰু আটাইতকৈ একেবাৰে সৰু ছুটি বস্তু এটা যদি আমি জুখিব লাগে তেতিয়া কি হয় মিলিমিটাৰ সো আমাৰ ইয়াত যেটো ডেসিমিটাৰ ডেকামিটাৰ হেক্টোমিটাৰ বা হেক্টোমিটাৰ বুলি আছে ন এইখিনি ইমান ব্যৱহাৰ কৰা নাযায় আমাৰ জেনাৰেল আমি কি ব্যৱহাৰ কৰো দৈনন্দিন জীৱনত মিলিমিটাৰ ওকে সেন্টিমিটাৰ তাৰ পিছত মিটাৰ ব্যৱহাৰ কৰো আৰু কিলোমিটাৰ সো ইয়াৰ উপৰিও কেইটামান মই ইয়াত পইণ্ট হিচাপে লিখি দিছো সাপোজ তুমি উলিয়াব লাগে যে 1 মিটাৰ ইকুৱেল টু কিমান সেন্টিমিটাৰ 1 মিটাৰ ইকুৱেল টু কিমান সেন্টিমিটাৰ 1 মিটাৰটো ইয়াত আছে আৰু সেন্টিমিটাৰটো ইয়াত আছে সো সেন্টিমিটাৰ পাবলৈ হলে কেইটা 10 ওপৰলৈ যাব লাগিব দুটা 10 সো দুটা 10 পূৰণ কৰিবা তেতিয়া কি হ'ব 100 সো 10 গুণ 100 সো এইটো তোমালোকে নোট কৰি ৰাখিবা 1 মিটাৰ ইকুৱেল টু 100 সেন্টিমিটাৰ
ঠিক তেনেকৈ 1 সেন্টিমিটাৰত কিমান মিলিমিটাৰ বুলি ক'লে 10 মিলিমিটাৰ থাকিব ওকে তাৰ পৰা ওকে 100 সেন্টিমিটাৰত 1 মিটাৰ এইমাত্ৰ আমি গম পালোৱে তাৰ পিছত 1000 মিটাৰটো কি হয় 1000 মিটাৰটো 1 কিলোমিটাৰ হয় সো ওকে সো 1000 মিটাৰটো কিমান হ'ব 1 কিলোমিটাৰ যদি হোদা হয় 10 মিলিমিটাৰে কিমান সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1 মিটাৰত কিমান সেন্টিমিটাৰ থাকে 100 সেন্টিমিটাৰ 1 কিলোমিটাৰত কিমান সেন্টিমিটাৰ 1000 সেন্টিমিটাৰ ইয়াৰ উপৰিও 1 ফুট ওকে 1 ফুটত কিমান সেন্টিমিটাৰ থাকে 30.48 সেন্টিমিটাৰ থাকে আৰু 1 ফুটত মই যদি ইঞ্চিত উলিয়াব লাগে তেতিয়া কিমান থাকে 12 ইঞ্চি থাকে কিমান থাকে 12 ইঞ্চি এটো নোট কৰি ৰাখা আৰু যদি লিখিব পৰা নাই স্ক্ৰিনশ্বট লৈ লোৱা ওকে তাৰ আৰু এটা পইণ্ট মনত ৰাখিবা 1 ইঞ্চিত কিমান সেন্টিমিটাৰ বুলি ক'লে 2.54 সেন্টিমিটাৰ 2.54 সেন্টিমিটাৰ ৰাইট সো এতিয়া আমি এককৰ পৰিৱৰ্তন কেনেকৈ কৰা হয় কনভাৰ্জন অফ ইউনিটস কেনেকৈ কৰা হয় এটো আমি চাম সো ইয়াত কি কৈছে 10 মিটাৰক সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব লাগে সো সিম্পলি ইয়াত 10 মিটাৰ বুলি লিখি লবা মই মিটাৰটো m বুলি লিখিছো ওকে তাৰ পিছত 10 পূৰণ 1 মিটাৰ বুলি ইয়াক লিখিব পাৰো 10 থাকি যাব মিটাৰক যেহেতু সেন্টিমিটাৰলৈ লৈ যাবলৈ কৈছে সো আমি জানো 1 মিটাৰত কিমান সেন্টিমিটাৰ 100 সেন্টিমিটাৰ গতিকে 10 আৰু 100 পূৰণ কৰি দিবা পূৰণ কৰিলে কি হয় 1 1 গুণ 1 এটা শূন্য দুটা শূন্য টোটাল তিনটা শূন্য বহুৱাই দিয়া 1000 সেন্টিমিটাৰ ৰাইট সো ইয়াত কৈছে 12 মিটাৰক ডেসিমিটাৰলৈ লৈ যাব লাগে সো 12 মিটাৰ বুলি লিখিলো 12 পূৰণ 1 মিটাৰ বুলি লিখিম 12 পূৰণ 1 মিটাৰত কিমান ডেসিমিটাৰ 1 মিটাৰক আমি প্ৰথমতে সেন্টিমিটাৰলৈ লৈ যাম ওকে 100 সেন্টিমিটাৰ আৰু পূৰণ 100 পূৰণ আকৌ 1 সেন্টিমিটাৰ বুলি লিখিব পাৰো এতিয়া ইয়াত 1 সেন্টিমিটাৰ আছে ইয়াক আমি কি হলৈ লৈ যাব লাগিব ডেসিমিটাৰ গতিকে 1 সেন্টিমিটাৰনো কিমান ডেসিমিটাৰ এটো আমি উলিয়াই লম আমি জানো 10 সেন্টিমিটাৰ ইজ ইকুৱেল টু 1 ডেসিমিটাৰ গতিকে 1 সেন্টিমিটাৰত কিমান বুলি ক'লে কমি আহিলে হৰণ কৰিব লাগে হৰণ চিনটো দিবা কি হৰণ কৰিম ইয়াত যেটো আছে এটো ওপৰত লিখিবা আৰু ইয়াত যেটো আছে এটো তলত লিখিবা দ্যাট মিন্স 1 সেন্টিমিটাৰত 1/10 ডেসিমিটাৰ গতিকে এটো এইভাগে থাকিব 100 পূৰণ 1 সেন্টিমিটাৰত কিমান পালো 1/10 ডেসিমিটাৰ 100 টো ওপৰত আছে 10 টো তলত আছে গতিকে ইয়াৰ শূন্য শূন্য কটা যাব ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য একেৰে এক কাটিলে একে থাকি যাব গতিকে আমাৰ থাকিলে 12 পূৰণ 10 ডেসিমিটাৰ সো দুইটা পূৰণ কৰিলে 12 1 গুণ 12 এটা শূন্য লগাই দিয়া 120 ডেসিমিটাৰ ইয়াত আছে আমাৰ 12.5 মিটাৰক সেন্টিমিটাৰলৈ পৰিৱৰ্তন কৰিব লাগে সেম প্ৰসেস ইয়াত 12.5 মিটাৰ বুলি লিখি লবা ইয়াক লিখিব পাৰো 12.5 পূৰণ 1 মিটাৰ ওকে সো 12.5 ইনটু 1 মিটাৰ আছে ইয়াক কি হলৈ কনভাৰ্ট কৰিব কৈছে সেন্টিমিটাৰলৈ 1 মিটাৰত কিমান সেন্টিমিটাৰ ৰাইট 100 সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ 100 সেন্টিমিটাৰ সো ইয়াত দশমিক নাই বুলি ভাবা তেতিয়া কি হ'ব 125 বুলি লিখা তেতিয়া 125 আৰু 1 পূৰণ কৰিলে 125 এ হ'ব আৰু দুটা শূন্য আছে দুটা শূন্য লগাই দিয়া তেতিয়া ইফালে সেন্টিমিটাৰ কিন্তু ইয়াৰ আগত কি আছিল এটাৰ আগত দশমিক আছিল হয়নে সো এটাৰ আগত ইয়াত দশমিক বহুৱাই দিছো দশমিকৰ পিছত যদি শূন্য থাকে তেতিয়া নিলিখিলেও হ'ব তেতিয়া লিখিব পাৰিম 1 2 5 শূন্য অৰ্থাৎ 1250 সেন্টিমিটাৰ নেক্সট ইয়াত আছে 8 কিলোমিটাৰক সেন্টিমিটাৰলৈ সো ইয়াটো একে হ'ব 8 কিলোমিটাৰ বুলি লিখি লবা 8 কিলোমিটাৰক 8 into 1 কিলোমিটাৰ বুলি লিখিব পাৰো সো 1 কিলোমিটাৰক সেন্টিমিটাৰলৈ আমাৰ যেটো ৰিলেচনটো আমি নাজানো গতিকে মিটাৰলৈ কনভাৰ্ট কৰিলাম 1 কিলোমিটাৰত কিমান মিটাৰ হয় 1000 মিটাৰ গতিকে ইফালে আকৌ লিখিম 8 পূৰণ 1000 পূৰণ আকৌ 1 মিটাৰ বুলি লিখিব পাৰো সো 8 পূৰণ 1000 into 1 মিটাৰত কিমান সেন্টিমিটাৰ আছিল 100 সেন্টিমিটাৰ সো গুটেটো 8 আছে 1 আছে 8 1 গুণ 8 হ'ব তিনিটা শূন্য দুটা শূন্য টোটাল পাঁচটা শূন্য বহিব ৰাইট পাঁচটা শূন্য বহিব সো আমি ইম্পৰ্টেন্ট কোৱেশ্চনস কেটামান ডিসকাস কৰিম সো 1 নম্বৰত আছে 120 সেন্টিমিটাৰ সমান
120 centimeter is equal to ইয়াত সব সেন্টিমিটার আছে দেখিছানে সো ডেসিমিটার এই সেন্টিমিটার কি হলে লৈ গৈছে ডেসিমিটাৰলৈ আমি জানো ইয়াক এনেকে লিখি লবা 120 সেন্টিমিটার আছে সো 120 পূৰণ 1 সেন্টিমিটার বুলি লিখি লব পাৰিম আমি জানো 10 ডেসিমিটাৰে সৰি 10 সেন্টিমিটাৰে 1 ডেসিমিটার গতিকে ইয়াৰ আগতে অলপ আগতে আমি উলিয়াইছিলো যে 1 সেন্টিমিটার তেতে কি হৈ যাব 1/10 ডেসিমিটার সো 120 ৰ লগত 1/10 ডেসিমিটার কৰি দিয়া তেতিয়া 0 কটা থাকিলে 12 1 গুণ 12 ডেসিমিটার 12 ডেসিমিটার অপশন বি নাম্বার 2 3 ফুটত কিমান দুটা কিমান আহি গল সৰি সো কিমান সেন্টিমিটার 3 ফুটত কিমান সেন্টিমিটার 3 ফুট সমান ইয়াক লিখিব পাৰিম 3 পূৰণ 1 ফুট ওকে সো সেন্টিমিটার যাবগে 1 ফুটত কিমান সেন্টিমিটার আছিল 30.48 সেন্টিমিটার পূৰণ কৰি দিয়া 3 8 গুণ 24 ৰ 4 2 কলিব 3 আৰু 4 পূৰণ কৰিলে 3 4 গুণ 12 2 14 ৰ 4 হ'ব ওকে 3 0 0 1 1 হ'ব 3 3 গুণ 9 হ'ব 91.44 সেন্টিমিটার অপশন সি 408 সেন্টিমিটার সমান 408 সেন্টিমিটার ইজ ইকুয়াল টু গোটেই কেটা সোৱা অপশন গোটেই কেটা মিটাৰ আছে গতিকে ইয়া মিটাৰলৈ কনভাৰ্ট কৰা হৈছে সো 408 পূৰণ 1 সেন্টিমিটাৰ বুলি লিখিব পাৰো 408 1 সেন্টিমিটাৰত কিমান মিটাৰ এটো উলিয়াব লাগে আমি জানো 100 সেন্টিমিটাৰ is equal to 1 meter গতিকে 1 সেন্টিমিটাৰ উলিয়াবলৈ হলে কমি গলে হৰণ কৰিম এই 1 টো ওপৰত থাকিব এই 100 তলত থাকিব ইয়াত মিটাৰ থাকিব সো 1/100 মিটাৰ that means 408 টো ওপৰলৈ 1 ৰ লগত পূৰণ হলে থাকি যাব ওপৰত তলতে 100 যদি 100 ৰে হৰণ কৰিব লাগে তেতিয়া ওপৰটোৱে সেম টু সেম লিখিব লাগে দুটা শূন্য আছে দুটাৰ আগত দশমিক বহুৱাই দিব লাগে 4.08 অপশন বি will be correct answer 15 মিটাৰ 25 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটুকুৰা কাপোৰৰ পৰা 95 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তিনিটা সমান টুকুৰা কাটি উলিয়ালে ৰৈ যোৱা টুকুৰাৰ দৈৰ্ঘ্য কিমান উলিয়াবলৈ কৈছে টোটাল দৈৰ্ঘ্যটো কিমান 15 মিটাৰ আছিল তাৰ পৰা কিমান কটা হল 95 সেন্টিমিটাৰ কৈ 95 সেন্টিমিটাৰ কৈ সমানে সমানে কেই টুকুৰা কাটিলে তিনি টুকুৰা সো কিমান হল তিন টুকুৰা এটো আমি চাইলম 3 5 গুণ 15 ৰ 5 3 9 গুণ 27 কে 28 টোটাল কিমান কাটি পেলালে 285 সেন্টিমিটার সো এতিয়া 285 সেন্টিমিটার পালো কিন্তু ইয়াত মিটাৰ সেন্টিমিটাৰ মিক্স হৈ আছে গতিকে ইয়াকো এনেকে মিক্স কে উলিয়াইলম সো ইয়াক লিখিব পাৰিম 200 সেন্টিমিটাৰ যোগ 85 সেন্টিমিটাৰ 100 সেন্টিমিটাৰত 1 মিটাৰ হলে 200 সেন্টিমিটাৰত কিমান হ'ব 2 মিটাৰ আৰু ইফালে 25 সেন্টিমিটাৰ থাকি যাব সো টোটাল কোৰ আছিল 15 মিটাৰ 25 সেন্টিমিটাৰ ওকে সো কাটি পেলোৱা হল মানে বিয়োগ কৰিব লাগিব 2 মিটাৰ 85 সেন্টিমিটাৰ সেন্টিমিটাৰ পুনে পুনে সেন্টিমিটাৰ পাছে পাছে মিলি গল শূন্য 12 ৰ পৰা 8 গলে 4 থাকিব ইফালে মিটাৰ ইয়াৰ পৰা 1 গুছি গল 14 হল 14 ৰ পৰা 2 গলে কিমান 12 মিটাৰ 40 সেন্টিমিটাৰ অপশন সি ওকে সেন্টিমিটাৰ is equal to 10 মিলিমিটাৰ হলে 1 ঘন সেন্টিমিটাৰ ঘন মানে 3 হয় কথাটো মন ৰাখিবা সো 1 সেন্টিমিটাৰ is equal to কিমান বুলি কৈছে 10 mm মিলিমিটাৰ সো 1 ঘন সেন্টিমিটাৰ মানে সেন্টিমিটাৰ 3 বাৰ পূৰণ কৰিব লাগিব 1 সেন্টিমিটাৰ 3 বাৰ পূৰণ কৰিম 1 সেন্টিমিটাৰত 10 মিলিমিটাৰ এফালে 10 মিলিমিটাৰ ওকে এফালে কি হ'ব 10 মিলিমিটাৰ গোটেই কেটা পূৰণ কৰি দিয়া তেতিয়া কি 10 10 গুণ 100 মানে 1 1 গুণ 1 1 1 গুণ 1 তিনিটা শূন্য হ'ব এটা দুটা তিনটা শূন্য লগাই দিয়া ওকে তাৰ পিছত ইয়াত মিলিমিটাৰ তিনটা হ'ব গতিকে ঘন মিলিমিটাৰ 1000 ঘন মিলিমিটাৰ অপশন বি এটা ৰেস ট্ৰেক 425 মিটাৰ দীঘল মানে ওকে সো দৌৰিব পৰা মানে এটা ট্ৰেক আছে সো এই দৌৰিব পৰা ট্ৰেকটো কিমান বুলি কৈছে 425 মিটাৰ দীঘল বুলি কৈছে যদি এজন দৌৰবিদে তিনিটা সম্পূৰ্ণ লেফ দৌৰে মানে সম্পূৰ্ণ 3 পাক ঘূৰে 3 পাক ঘূৰিলে কিমান মিটাৰ অতিক্ৰম কৰে এটো উলিয়াবলৈ কৈছে সো 425 আছিল তাৰ লগত কেইটা সম্পূৰ্ণ পাক ঘূৰিলে 3 পাক সো পূৰণ কৰিলে হল 3 গুণ 15 3 2 গুণ 6 কে 7 3 4 গুণ 12 1275 মিটাৰ অপশন বি
ৰাজৰ উচ্চতা 2.35 মিটাৰ আৰু ভগ্নীৰ মানে ভনীয়েকৰ উচ্চতা 1.72 মিটাৰ তেওঁলোকৰ উচ্চতা পাৰ্থক্য মানে বিয়োগ কৰিব লাগিব ওকে সো 2.3 মিটাৰক আমি লিখিব পাৰিম 2.35 মিটাৰক লিখিব পাৰিম 2 মিটাৰ 35 সেন্টিমিটাৰ ৰাইট সো 1.72 1 মিটাৰ 1 মিটাৰ 72 সেন্টিমিটাৰ লিখিব পাৰিম সো বিয়োগ কৰিব লাগিব সো সেন্টিমিটাৰ ইফালে থাকিব 5 পৰা 2 গলে 3 13 পৰা 7 গলে 6 ইফালে 1 গুচি গল 1 থাকিলে 1 আৰু 1 মিলি গল 0 মিটাৰ 63 সেন্টিমিটাৰ সো 0 মিটাৰটো নিলিখিলে হ'ব 63 সেন্টিমিটাৰ অপচন বি এ চহৰ আৰু বি চহৰৰ মাজৰ দূৰত্ব 72 সো চহৰ এ নাম এ এটা আছে আৰু এটা বি সো দুইটাৰে মাজৰ দূৰত্ব কিমান বুলি কৈছে 72 কিলোমিটাৰ ওকে কিলোমিটাৰ যদি এখন গাড়ীয়ে এৰ পৰা বি লৈ গল তাৰ পিছত আকৌ বিৰ পৰা এ লৈ উভতি আহিলে তেন্তে অতিক্ৰম কৰা মোট দূৰত্ব কিমান সো যাওতে কিমান কিলোমিটাৰ গল 72 কিলোমিটাৰ পানী অংক আহে সো বিৰ পৰা এ লৈ আকৌ গুচি আহিলে কিমান কিলোমিটাৰ হ'ব 72 কিলোমিটাৰ সো এই দুইটাই যোগ কৰিলে হৈ গল সো 2 2 4 হাতে হাতে 14 144 কিলোমিটাৰ সো আজিলৈ ইমানেই সো ভিডিওটো এতিয়ালৈকে ধৈৰ্য সহকাৰে চাই থকাৰ কাৰণে থ্যাংক ইউ ধন্যবাদ জনাইছো আৰু ইয়াৰ পিছৰ ভিডিওত আমি ওজনৰ জোখ মাকৰ ওপৰত ভিডিও লৈ আনিম গতিকে চেনেলটো লৈ যদি নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে সময়মতে ভিডিওবোৰ পাই যাব পাৰে আৰু যদি সাবস্ক্ৰাইব কৰা হল গতিকে সাবস্ক্ৰাইব কৰাৰ কাৰণে আপোনাক ধন্যবাদ আকৌ জনাইছো আজিলৈ ইমানেই